হাই ফ্ৰেণ্ড, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। মই আহিছিলোঁ নুমলীগড়, ভাবিলোঁ যাওঁতে বাবা থানত সোমাই যাম বুলি। গৈ আছোঁ এতিয়া আমি বাবা থান, আৰু অলপ দূৰ গৈয়ে বাবা থান পামগৈ আমি। এই আমাৰ মোহন দা, আমি আহিছিলোঁ অলপ ফুৰিবলৈ, গৈ আছোঁ আমি বৰ্তমান। এতিয়া আমি নুমলীগড়ৰ পৰা আমি ৰিটাৰ্ণ হৈছোঁ বাবা থানৰ দিশে, আৰু অকণ দূৰ গৈ আমি বাবা থান মন্দিৰ পাম, গোলাঘাটৰ বিখ্যাত মন্দিৰ বাবা থান। আমি এতিয়া আহি বাবা থান পাইছোঁহি। আৰু আমি বাবা থান পাইছোঁহি। গাড়ীখন ৰেমেণ্টটো লগাই এয়া বাবা থানৰ গেটখন। গেট পাৰ হৈ আমি এতিয়া সোমাই আহিছোঁ। এই আমাৰ নন্দী মহাৰাজা, তেওঁ বহি আছে। এয়া আহি আমি পালোহি বাবা থান। এই বাবা থানৰ চৌপাশে দৃশ্য। মন্দিৰ বন্ধ কৰিলে এতিয়া। এতিয়া টাইমটো বেয়া হ'ল, আমি অহা মন্দিৰো বন্ধ কৰিলে। আমি বাহিৰে দেখুৱাব পাৰিছোঁ, যিহেতু সোমবাৰে আহিম আমি এতিয়া বৰ্তমান সোমবাৰে ব্ৰতত থাকোঁ। গধূলি হ'লে চাকি জ্বলাবলৈ আহোঁ মন্দিৰত, তো বন্ধ কৰিলে সকলো। সকলোকে বাহিৰে দেখুৱাইছোঁ। এই আমাৰ মোহন দা, তেওঁ দেখুৱাই আছে। এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে এই কুঁৱাৰ পানী উঠাই হাত ভৰি ধুই মন্দিৰত প্ৰৱেশ কৰে। এইয়া কুঁৱা, এয়া তলত বহুত তলত পানী আছে। ইয়াৰ পৰা পানী উঠাই মানুহে হাত ভৰি ধুই মেলি মন্দিৰত প্ৰৱেশ কৰে। আৰু আমি এতিয়া বিশেষ যাম এতিয়া গণেশ মন্দিৰৰ পিনে। গণেশ মন্দিৰো আছে লগতে, তাৰ পাছতে বেকত আছে বিষ্ণু মন্দিৰ। মেলা হ'ব, লাষ্ট ফিনিচিং, লাষ্ট সোমবাৰে মেলা হ'ব। বিষ্ণু মন্দিৰ আছে বহুত তলত। এইয়া ওপৰত আছে গণেশ মন্দিৰ। এইয়া চৌপাশৰ দৃশ্য। আৰু এতিয়া আমি ইয়াৰ পৰা ৰাওনা হ'ম পুৰণা বাবা থানলৈ। তাতো কিছু দেখুৱাবলগীয়া দৃশ্য আছে, দেখুৱাম আপোনালোকক। এইয়া নন্দী মহাৰাজা আগপিনে আছে। আমি ওলালোঁ যাবলৈ পুৰণা বাবা থানলৈ। আপোনালোক অপেক্ষা কৰক, আমি পুৰণা বাবা থান গৈ পেলাই আপোনালোকক আকৌ লাইভ দেখুৱাম। এয়া আহি আছোঁ আমি এতিয়া পুৰণা বাবা থান। এইটো হাতীপতি বুলি কয়। কি বুলি কয়?
হাতীপতি এইটো এইডোখৰ হাতীপতি। ইয়াত হাতী বাবা ওলায়। ইয়াত হাতী বাবা ওলায় হয় নাই? জংঘল ফালে দেখা। এয়া আমি আহি পাইছোঁহি পুৰণা বাবা থান। ইয়াতে আমি তলতে গাড়ী ৰাখি মেলি আমি ওপৰলৈ উঠি যাম। এয়া আহি আমি পুৰণা বাবা থান পালোহি। এতিয়া আমি ওপৰলৈ যাবলৈ ওলাইছোঁ। পুৰণা বাবা থানৰ চিৰি আমি ষ্টাৰ্ট কৰিছোঁ ওপৰলৈ উঠিবৰ কাৰণে। বেলেগ কপনি উঠে ইয়াত উঠিলে। ধৰি উঠিব লাগিব নি? এয়া আমি আহি আছোঁ ওপৰলৈ। বহুত ওপৰত আছে মহাদেৱৰ মন্দিৰ। এই আমাৰ মোহন তেওঁ ফোপাই গৈছে, উঠিব পৰা নাই। পাইছোঁহি আৰু অলপ আছে। তাতে কিছু শিলাৰ মূৰ্তি আছে। আমি শিলাৰ মূৰ্তি চাবৰ কাৰণে আহিছোঁ। আপোনালোকো আহিব গোলাঘাট নুমলীগড়। নুমলীগড়ত অৱস্থিত। গোলাঘাটৰ ছাইডৰ পৰা আহিলে লৱণঘাট পাৰ হৈ আহি পাইছোঁহি মন্দিৰ। আমি এতিয়া বৰ্তমান বহুত ওপৰত দেখুৱাইছোঁ। আমি তলৰ দৃশ্য, এইয়া তলৰ দৃশ্য। আমাৰ গাড়ী তলতে আছে আৰু আহি মোৰ ওপৰ পাই গ'লোহি আহি। বাকী আৰু আমি ওপৰলৈ যাম। ইয়াৰ পৰিৱেশ বহুত ঠাণ্ডা। ইয়াতে আহিলে কাৰ্বি আংলং পাহাৰ দেখা পোৱা যায়। তিনি ওচৰতে এয়া কাৰ্বি আংলং পাহাৰ। ইয়াতে উঠিলে ব্ৰহ্মপুত্ৰৰ পৰা ধৰি কাজিৰঙা নেশ্যনেল পাৰ্ক সকলো দেখা পোৱা যায়।
চিৰিটোতো পিন্ধি আছিলে সেইটো ভাঙি পেলালে হয় না এয়া শিলৰ প্ৰতিমূৰ্তি শিলৰ পৰা কাটি কাটি বনোৱা হয় এইবিলাক প্ৰতিমূৰ্তি হয় সব পাথৰতে বেলেগ বেলেগ ধৰণৰ আকৃতি আছে বাঘৰ এইটো চক্ৰটো সেইটো চক্ৰ হয় এইবিলাক শ শ বছৰ পুৰণি হয় এয়া হৈছে আদিম যুগৰ মানুহ আগতে ইয়াতে মহাদেৱৰ মন্দিৰ আছিলে ইয়াৰ পৰা তালৈ গ'লগৈ নতুন বাবা থানলৈ এতিয়াও মানুহে ইয়াতে পূজা কৰে বহুত মানুহে মহাদেৱৰ ইয়াতে আছে গণেশ মূৰ্তি এই শিলটো আগত খাৰা হৈ গৈছে বুলি কয় এতিয়া পৰি গ'ল নেকি এই শিলটো আগত খাৰা আছিলে মানে চিধা আছিলে এতিয়া পৰি গ'ল ইয়াত নাগ দেৱতাও আছে ন মোহন অঁ আমিতো আগলৈ যাব পাৰিম একো নাই এয়া শিলাৰ মূৰ্তি চক্ৰ চক্ৰ হয় ন